দ্বিতীয় সামগ্ৰিক মান নিৰূপণ 2025-26 বৰ্ষৰ পৰিৱেশৰ বিষয়ত কিছু কুৱেশ্যন আছে। তৃতীয় শ্ৰেণীৰ সময় আছিল 3 ঘণ্টা আৰু মুঠ নম্বৰ 100। তাতে শেষৰটো প্ৰশ্নৰ উত্তৰ আমি দেখুৱাম। এতিয়া শেষৰটো ইয়াতে দি আছে, তোমাৰ বন্ধুক জন্মদিনত উপহাৰ দিবৰ বাবে কাগজেৰে এখন শুভেচ্ছা পত্ৰ সাজা। গতিকে আমাৰ ল'ৰা ছোৱালী ধুনীয়াকৈ শুভেচ্ছা পত্ৰ বনাইছে, আপোনালোকে চাব পাৰিব। চিঠি বনাইছে আৰু চিঠিৰ ভিতৰত তেওঁলোকে বন্ধুলৈ লিখিছে, খাম বনাইছে, ধুনীয়াকৈ বনাইছে। এখন মোনা নিচিনাকৈ বনাই লৈ আহিছে, চিঠি বনাইছে, সকলোৱে বনাইছে বন্ধুলৈ। আৰু এইটোত 10 নম্বৰ আছিল প্ৰজেক্টত, আৰু প্ৰায়ভাগে ধুনীয়াকৈ বনাবৰ কাৰণে চেষ্টা কৰিছে, কাৰণ চিঠি পত্ৰৰ জৰিয়তে তেওঁলোকৰ বহুতখিনি মনৰ কথা লিখিব পাৰিছে আৰু আন বন্ধুক শুভেচ্ছা কেনেকৈ দিব লাগে তাৰ বিষয়ে জানিবলৈ পাৰিছে। গতিকে সকলো ল'ৰা ছোৱালীয়ে পাৰিছে। Thank you, all of you. ইমান ধুনীয়াকৈ বনাই লৈ আহিছে, কষ্ট কৰিছে অলপ, কিন্তু হ'লেও গোটেইখিনিয়ে কিবা এটা বনাবৰ কাৰণে চেষ্টা কৰিছে, কাৰণ আজিকালি সকলোৱে মোবাইলত ব্যস্ত হৈ থাকে। কিন্তু চিঠিৰ জৰিয়তে যে মেছেজটো কনভাৰ্ট কৰিব পাৰি, এটা প্ৰচাৰ মাধ্যম, যোগাযোগৰ মাধ্যম, সেইটো তেওঁলোকে বুজি পাইছে। থেংক ইউ অল অফ ইউ। ইয়াৰে সকলো ল'ৰা ছোৱালী তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, আৰু তেওঁলোক ইতিমধ্যে পৰিৱেশৰ প্ৰশ্ন কাকত ইতিমধ্যে শেষৰ পৰ্যায়ে আহি পাইছে। আৰু শেষৰ প্ৰশ্নটোৱে আছিল প্ৰকল্প, বন্ধুলৈ চিঠি লিখা, আৰু তাৰে এইটো অংশ হিচাপে আমি লৈছোঁ। তেওঁলোকে নিজে ভাবে নিজে বনাইছে বন্ধুলৈ, আৰু সকলোৱে এইটো বনাই আনন্দ পাইছে। শেষৰ পৰীক্ষা, নেক্সট তেওঁলোকে প্ৰমোট হ'ব নেক্সট ক্লাছলৈ। গতিকে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ভালকৈ পঢ়িবা।